ৰাজীৱ শদিয়াৰ গোটেই প্ৰসংগটোত আমি যদি ভিলেইন বা খলনায়কৰ এটা যদি ৰূপ থাকে ন, এখন চিনেমা যেতিয়া হয় তাতে কোনোবা হিৰো হয়, কোনোবা এটা ভিলেইনৰ ৰূপ এটা ল'বলগীয়া হয়। আৰু এই গোটেই ৰাজীৱ শদিয়াৰ যিটো বিষয় এতিয়া প্ৰসংগ এটা আমাৰ সামাজিক মাধ্যম চৰ্চাত আছে, জাতীয় এটা জোকাৰণি বুলি কৈছে আমাৰ কৃষক মুক্তিৰ সম্পাদক ডাঙৰীয়াই। এই গোটেই জোকাৰণিটোত খলনায়কৰ ভূমিকাটো আজিৰ তাৰিখত আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াদেৱে স্পষ্টভাৱে লৈছে। এতিয়া আমি খলনায়কজনক এটা কথা স্পষ্ট কৰি দিছোঁ যে আপুনি এই ধৰণৰ কথা বতৰাবিলাক যে কৈ আছে, আপুনি জানে যে আপোনাক উজনিৰ মানুহে কেনেকুৱা মৰম কৰে। আপোনাৰ কণ্ঠ ভাল হোৱাৰ কাৰণে হওক, আপুনি অন্ততঃ যিটো প্ৰাপ্য, সেই প্ৰাপ্যটোৰ কাৰণে হওক, আপোনাক ইমান ধুনীয়াকৈ মৰম চেনেহেৰে উপচাই দিয়াৰ পিছত আপুনি কৰি থকা এই ধৰণৰ উদ্ভণ্ডালিবিলাকে, এনেকুৱা ধৰণৰ বদমাচি কাৰবাৰবিলাকৰ কাৰণে আপুনি আপোনাৰ যিটো ফ্ৰেণ্ড ক্লাব বুলি গঢ় লৈ উঠিছে, আপোনাৰ বন্ধুত্ব বাঢ়ি বাঢ়ি গৈ আছে, আপোনাৰ অনুসৰণ কৰা মানুহৰ সংখ্যাবিলাক বাঢ়িছে। এতিয়া কিন্তু এই কথা বতৰাবিলাকে আপোনাৰ সেই সংখ্যাবিলাক কমাই আনিব, তাকৰ কৰি আহিছে। এতিয়া আপোনাৰ হৈ ওকালতি কৰিবৰ কাৰণে সামাজিক মাধ্যমত মানুহৰ সংখ্যাবিলাক কমিছে। এতিয়া আপুনি খুলিব নোৱাৰে সামাজিক মাধ্যমত। এতিয়া আপোনাক লৈ এটা বেলেগ ধৰণৰ এটা পৰিৱেশ এটা হৈ আছে। মোৰতো ভয় লাগিছে আকৌ সেই অলপতে যে শেহতীয়াকৈ এবাৰ যে বিতৰ্কত যেতিয়া জুবিন সোমাই পৰিছিলে, পত্নীয়ে যে লিখিবলগীয়া হৈছিলে হেং কৰি দিয়া মানুহজনক বুলি, এতিয়া আকৌ চাগে পত্নী উঠি আহিব লাগিব যে জুবিন গাৰ্গক বচাবৰ কাৰণে। এতিয়া আৰু আপোনাক উজনিত যি ধৰণৰ এটা পৰিৱেশ নিৰ্মাণ হৈছে, ভালেবিলাকে লিখিবলৈ আৰম্ভ কৰিছে যে উজনিৰ প্ৰগ্ৰেমবিলাকত জুবিনক বয়কট কৰিব লাগে। আমি এইবিলাক কথা বতৰা আমাৰ মুখেদি কোৱা কথা নহয়, এই কথা বতৰাবিলাক সামাজিক মাধ্যমত চৰ্চিত বিষয়। তো এই ধৰণৰ কথাকাণ্ডবিলাক হ'বলৈ গ'লে বিভিন্ন ঠাইত লিখা মেলা আৰম্ভ কৰিছে যে আপুনি যি ধৰণৰ এটা প্ৰটেষ্টৰ মুখামুখি হ'ব, যি ধৰণৰ এটা প্ৰতিবাদী কাৰবাৰৰ মুখামুখি হ'ব, আপুনি কিন্তু অতি শীঘ্ৰেই গোটেই এই আমাৰ ৰাজীৱ শদিয়াৰ যিটো প্ৰসংগ, এই প্ৰসংগটোত ক্ষমা খোজাটো জৰুৰী। আপুনি এজন মৃত মানুহৰ ক্ষেত্ৰত, এজন স্বৰ্গগামী হোৱা মানুহৰ ক্ষেত্ৰত এনেকৈ কথা বতৰাবিলাক নকয়তো। অন্ততঃ আপুনি সহানুভূতিৰে কথা বতৰাবিলাক ৰাখক। ঠিক আছে, আপুনি চিনি নাপায়, এতিয়াতো আপোনাৰ লগত গান কৰা, আপুনি নিজেই 14 চনত প'ষ্ট কৰিছে, এইবিলাক কিয় এতিয়া ভাইৰেল হ'বলগীয়া হৈছে? আপোনাৰ লগত 12 চনত আপুনি ৰাজীৱ শদিয়াই গোটেই কথা সুৰ কৰিছে আৰু আপুনি গাইছে, সেই ধৰণৰ কথা বতৰাবিলাক আজি তাৰিখত আহি আছে। 14 চনত আপোনাৰ লগত একেলগে গান কৰিছে, কিবা অন্তু চাউদাকে গোটেই ফাইনেন্স কৰিছে, এই কথা বতৰাবিলাক সামাজিক মাধ্যম আপুনি নিজে আপোনাৰ ছ'চিয়েল মিডিয়াত এইবিলাক প'ষ্ট কৰি ৰাখিছে। এইবিলাক এতিয়া আমাৰ ফ্ৰেণ্ড চাৰ্কুলবিলাকে, ৰাজীৱ শদিয়াৰ অনুগামীবিলাকে খুচৰি মেলি পাব্লিক কৰি দিছে। এতিয়া আপুনি চাওক আপুনি কিমান মিছলীয়া। কেৱল মদৰ নিচাত 8 PM পিছত বুলি খুব এটা চৰ্চিত এটা বাক্য আছে, 8 PM পিছত হোৱা কথা বতৰাবিলাক জুবিন গাৰ্গৰ সঁচাকৈ খুব ভয়ংকৰ। আৰু এই কথা বতৰাবিলাকে আপোনাৰ ফ্ৰেণ্ড চাৰ্কুলত এটা বিৰূপ প্ৰভাৱ পৰিছে। আৰু অসমীয়া ৰাইজে কিন্তু আপোনাক গণশত্ৰু আৰু গোটেই ৰাজীৱ শদিয়াৰ প্ৰসংগটোত আপুনি খলনায়কৰ ভূমিকাটোৰ পৰা ওলাই আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আপোনাক এতিয়াও সন্মান কৰে মানুহে। ৰাজীৱ শদিয়াৰ প্ৰসংগটোত আপুনি অন্ততঃ ক্ষমা খুজি আপুনি অন্ততঃ তলমূৰ কৰি কথা বতৰাবিলাক অন্ততঃ ভাল ধৰণে ৰাখি অন্ততঃ সন্মান দিবৰ কাৰণে চেষ্টা এটা কৰক। সঁচাকৈ ইমান ডাঙৰ গায়ক এটা যদি ৰাজীৱ শদিয়াৰ নিচিনা জাতি মাতি ভেটিক লৈ গান গাই গাই নিজৰ জীৱনটো প্ৰাণ আহুতি দিয়া চিনি নাপালে সঁচাকৈ বহুত বেছি বেয়া লাগে। কাৰণ তেখেতে কেৱল জাতি মাতি ভেটিৰ কাৰণে গান গাই গাই নিজৰ জীৱনটো উচৰ্গা কৰি দিলে। আমিতো মই আপোনালোকৰ ভিডিঅ'ত দেখাইছোঁৱেই যে তেখেতে গান গোৱা বহুতো ভিডিঅ' মানে ৰাজীৱ শদিয়াৰ লগত গান গোৱা ভিডিঅ' বহুতেই আছে, হয়নে নহয়? কিন্তু তেখেতে চিনি নাপাওঁ বুলি কোৱাৰ কাৰণে সঁচাকৈ বহুত বেছি বেয়া লাগিছে। যি নহওক, তেওঁ কিহৰ কাৰণে এইটো কথা ক'লে নাজানো, কিন্তু কথাটো শুনি সঁচাকৈ মানে মনটোৱে মানি ল'ব পৰা নাই। যিটো জুবিন গাৰ্গৰ লগত ৰাজীৱ শদিয়াই গান গাই গাই কৰা ভিডিঅ' কেছেটবিলাক আমি নিজে দেখিছোঁ, হয়নে? কিন্তু তেনে ক্ষেত্ৰত তেখেতে কি কাৰণত চিনি নাপাওঁ বুলি কৈছে সেইটো মাত্ৰ ভগৱানেহে জানে আৰু তেখেতে নিজে জানে। যি নহওক বাৰু, আমি এটাই প্ৰাৰ্থনা কৰিছোঁ, ৰাজীৱ শদিয়া য'তে আছে শান্তিত থাকক, এতিয়াই প্ৰাৰ্থনা কৰিছোঁ। ইমান ধুনীয়া গান গোৱা ৰাজীৱ শদিয়া, হয়নে? তেওঁ আজি নোহোৱাকৈও গোটেই পৃথিৱীত তেওঁৰ কথাই চৰ্চা কৰি চলি আছে, হয়নে নহয়? কিন্তু তেনে ক্ষেত্ৰত ইমান ডাঙৰ এজন গায়কে চিনি নাপাওঁ বুলি কওঁতে অকণ কথাটো শুনি মানে নিজৰ ভাল নালাগে। ঠিক আছে, ৰাজীৱ শদিয়াৰ এটা ধুনীয়া গান শুনকচোন, কি ধুনীয়া গান, য'তে থাকে তাতে গান গায় তেখেতে, হয়নে? শুনকচোন গানটো আপোনালোকে। বাগজানৰ কলিজাখন কোনেনো জ্বলালে, কবিনে কোনোবাই আজি, কবিনে কোনোবাই আজি
তেলৰে খাদতে বলিহাল পাতিলে বিদেশী বনিয়া আহি বাগজানৰ কলিজাখন কোনেনো জ্বলালে কবিনে কোনোবাই আজি ভঁৰাল ঘৰ চাই হ'ল গোসাঁই ঘৰ পুত গ'ল উচন হ'ল পথাৰৰ মাটি ৰাইজৰ বিলৈবোৰ কোনেনো শুনিব অসাৰ হ'ব নেকি প্ৰতিশ্ৰুতি বাগজানৰ কলিজাখন কোনেনো জ্বলালে কবিনে কোনোবাই আজি বাগজানৰ আকাশখন ধোঁৱাই আৱৰিলে সৰুজেও চকুলো তোকে প্ৰকৃতি পশু পক্ষীয়েও ভেকুৰি কান্দিছে আমাক বচাব কোনে বাগজানৰ কলিজাখন কোনেনো জ্বলালে কবিনে কোনোবাই আজি তেলৰে খাদতে বলিহাল পাতিলে বিদেশী বনিয়াক আনি বাগজানৰ কলিজাখন কোনেনো জ্বলালে কবিনে কোনোবাই আজি ধন্যবাদ জয় আই অসম সঁচাকৈ এইজন এজন মহান শিল্পী যাৰ কথা কৈ ভাগৰ নপলায় যাৰ গান শুনি হেঁপাহ নপলায় মই সদৌ শেষত এটা কথাই কৈছোঁ তেখেত য'ত আছে শান্তিত থাকক আৰু তেখেতৰ পৰিয়ালটোক যাতে তেখেত নোহোৱাকৈও ভগৱানে আগুৱাই যাবলৈকে শক্তি দিয়ে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ঠিক আছে মোৰ ক'ব লগাখিনি ইমানেই আপোনালোকৰ কিবা ক'ব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ ভিডিঅ'বিলাক চাইছে তেওঁলোকক বহুত ধন্যবাদ আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো টিপি দিব জয় আই অসম